ৰাজু বৰুৱা জমি উঠিব এবাৰ দেখিছো বিটিচিৰ নিৰ্বাচন বিজেপিয়ে কলে এবাৰ লগ লাগি নিৰ্বাচন নেখেলে 40টাকৈ সমষ্টিত বিজেপি প্ৰাৰ্থী দিব ইফালে 40টাকৈ সমষ্টিত ইউপিপিএলেও প্ৰাৰ্থী দিবলৈ আগবাঢ়িছে গতিকে মিত্ৰতাত থকা দুটা দল পৰিষদীয় সমষ্টিত তেওঁলোকে অকলে খেলাটো বিচাৰিছে তাৰ মাজতে কিন্তু বিপিএফ আছে গতিকে বিপিএফ ইউপিপিএলৰ ৰাজনীতিও এবাৰ সাংঘাতিক ধৰণেৰে জমনি হ'ব ৰাজু বৰুৱা গোটেই প্ৰেক্ষাপটটো কেনে ধৰণৰ দেখিছে সব কাপড়ে সঁচাকৈ আকৰ্ষণীয় হোৱাৰ দিশে বিটিচিৰ নিৰ্বাচন আৰু 2020ৰ যিটো নিৰ্বাচন আছিলে দুটা পৰ্যায়ত অনুষ্ঠিত হৈছিলে তাত আমি দেখিছিলো যে তাত সৰ্বাধিক আসন লাভ কৰিছিলে 17খনকৈ বিপিএফে কিন্তু এইবাৰৰ গোটেই নিৰ্বাচনটো যদি আমি চাওঁ তেনেহ'লে এই নিৰ্বাচনটোত বিজেপি যদিও ইউপিপিএলৰ সৈতে মিত্ৰতাত থকা এটা ৰাজনৈতিক দল তাৰপিছতো কিন্তু ইউপিপিএল আৰু বিজেপি এবাৰ পৃথকে নিৰ্বাচন খেলিবলৈ লৈছে আৰু এই ক্ষেত্ৰত আপুনি যদি চাই তেনেহ'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইদিনমান পূৰ্বে কৈছিল যে আমি 25টা সমষ্টিতহে নিৰ্বাচনৰ প্ৰাৰ্থী দিম আৰু দিলীপ শইকীয়াই তাৰপিছতে যোৰহাটত এটা মন্তব্য কৰিছিল যে হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়োৰ বিৰুদ্ধে তেওঁলোকে প্ৰাৰ্থী বিজেপিয়ে প্ৰক্ষেপ নকৰে কিন্তু কালিৰ দিনটোত যদি আপুনি চাই তেনেহ'লে কালিৰ যিখন ওদালগুৰিৰ সভা আছিলে সেইখন বিজেপিৰ সক্ৰিয় সদস্যৰ সভা আছিলে আৰু সেই সক্ৰিয় সদস্যৰ সভাত 220 গৰাকীকৈ লোকে বিজেপিত যোগদান কৰিছিল আৰু তাৰ ভিতৰত যদি আমি চাওঁ তেনেহ'লে ইউপিপিএল দলৰ বহু জ্যেষ্ঠ নেতা তাৰ ভিতৰত ওদালগুৰি জিলাৰ প্ৰাক্তন সভাপতি নন্দৰাম বড়োৱে তাত যোগদান কৰিছে মাৰ্টিন নাৰ্জাৰী যিগৰাকী গোবিন্দ বসুমতাৰীৰ একেবাৰে ঘনিষ্ঠ সেই গোবিন্দ বসুমতাৰীৰ ঘনিষ্ঠ মাৰ্টিন নাৰ্জাৰীয়ে বিজেপিত কালি যোগদান কৰিছে আৰু ইউপিপিএলৰ কৰবাত যেন ইউপিপিএলৰ দুৰ্গতে আঘাত কৰিবলৈ চেষ্টা কৰিছে বিজেপিয়ে এতিয়া গোটেই যদি নিৰ্বাচনী প্ৰেক্ষাপটটো চাওঁ তেনেহ'লে কালি দিলীপ শইকীয়াই যিখিনি বক্তব্য আগবঢ়াইছে 40 মিনিটৰ ভাষণটোত তেওঁ সৰ্বাধিক সময়ে বিজেপিৰ শক্তিৰ কথা কৈছে তেওঁ শক্তি সংগঠনৰ শক্তি আৰু কিদৰে বিজেপিয়ে নিৰ্বাচনটোত বা বিজেপিৰ কেনেধৰণে ক্ৰমবৰ্ধমান দিশে বিজেপি আগবাঢ়িছে কেনেধৰণে বিটিচিত তেওঁলোকে সংগঠন শক্তিশালী কৰিছে সেই কথাখিনি তেওঁ কৈছে তাৰ সমান্তৰালভাৱে এইটো কৈছে যে 40টাকৈ পৰিষদীয় সমষ্টিত প্ৰাৰ্থী দিব পৰাকৈ বিজেপি এতিয়া সক্ষম ইয়াৰ লগতে এইটোও কৈছে যে 40টা সমষ্টিতে আমি প্ৰাৰ্থী দিম আৰু তাৰ ভিতৰত দুখন জিলাত কম্প্ৰমাইজ কোনো প্ৰকাৰেই নহ'ব এখন জিলা সেইখন হৈছে ওদালগুৰি তাত 10টাকৈ পৰিষদীয় সমষ্টি আছে আৰু আনখন হৈছে তামুলপুৰ জিলা তাত 6টাকৈ পৰিষদীয় সমষ্টি আছে গতিকে এই যি 10টা আৰু 6টা সমষ্টি থকা দুখন জিলা এই দুইখন জিলাত সম্পূৰ্ণৰূপে প্ৰাৰ্থী দিব 16টা পৰিষদীয় সমষ্টিত বিজেপিয়ে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বাকী বাক্সা চিৰাং আৰু কোকৰাঝাৰ বাকী থকা যিখিনি যি 24টা সমষ্টি আছে পৰিষদীয় সমষ্টি এই 24টাৰ ভিতৰত হয়তো কৰবাত কম্প্ৰমাইজ হ'ব সেইটো কথাও অৱশ্যই কৈছে 40টা সমষ্টিৰ 40টাতে দিম বুলি কোৱাৰ পিছত কৈছে যে দুখন জিলাত কেতিয়াও কম্প্ৰমাইজ নহয় এখন হৈছে ওদালগুৰি জিলা আনখন হৈছে তামুলপুৰ জিলা আৰু ওদালগুৰি আৰু তামুলপুৰৰ যদি আপুনি সংগঠনৰ শক্তি চাই তেনেহ'লে ইউপিপিএলৰ তাতো কিন্তু এই দুইখন জিলাতো কিন্তু ইউপিপিএলৰ যথেষ্ট ভালেই আপুনি যদি ভালকে মন কৰে তেনেহ'লে বিগত যিটো 2020ৰ নিৰ্বাচন সেই 2020ৰ নিৰ্বাচনত বিজেপি আৰু ইউপিপিএলৰ এই দুইখন জিলাতে প্ৰায় সমান তেওঁলোকে আসন লাভ কৰিবলৈ সক্ষম হৈছিল গতিকে ইউপিপিএলৰ শক্তি যথেষ্ট আছে আপুনি যদি ইউপিপিএলৰ শক্তি ওদালগুৰিত চাই তামুলপুৰত চাই তামুলপুৰ এই প্ৰমোদ বড়োৰ নিজৰ ঠাই কিন্তু প্ৰমোদ বড়োৱে অৱশ্যে গুইবাৰীৰ পৰা যিহেতু নিৰ্বাচন খেলিছিল আৰু কোকলাবাৰীৰ পৰা নিৰ্বাচন খেলিছিল গুইবাৰীটো পৰৱৰ্তী সময়ত তেওঁ ৰাখিলে কোকলাবাৰীটো এৰি দিলে গতিকে গুইবাৰী যিটো অৱশ্যে সেইটো আছে বাক্সা জিলাত গতিকে পৰৱৰ্তী সময়ছোৱাত হয়তো বিজেপিয়ে তেনেধৰণৰ প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰীক বাদ দি বাকী যে 38টা সমষ্টিত তেওঁলোকে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব প্ৰায় সেই কথা দিশে তেওঁলোক আগবাঢ়িছে আৰু এই ক্ষেত্ৰত দুখন জিলা এখন হৈছে তামুলপুৰ আনখন হৈছে ওদালগুৰি এই দুইখন জিলাত তেওঁলোকে সম্পূৰ্ণৰূপে প্ৰাৰ্থী তেওঁলোকে প্ৰক্ষেপ কৰিব অৰ্থাৎ সংগঠনৰ তেওঁলোকৰ যিটো শক্তি আছে এতিয়ালৈকে চাৰ্ভে যিখিনি চলিছে পীযুষ হাজৰিকা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা মন্ত্ৰী কৌশিক ৰায় মন্ত্ৰী ৰঞ্জিত দাস মন্ত্ৰী অশোক সিংঘাল এই 5 গৰাকী মন্ত্ৰী আৰু তাৰ লগতে বিধায়ক অজয় ৰায় তাৰ লগতে যদি আমি চাওঁ তেনেহ'লে বিজেপি নেতা পল্লৱ লোচন দাস বিজেপি নেতা অশোক ভট্টৰায় ডিপ্লুৰঞ্জন শৰ্মা তেওঁলোকে যিখিনি তথ্য তেওঁলোকে এতিয়ালৈকে সংগ্ৰহ কৰিছে যি প্ৰতিবেদন তেওঁলোকে প্ৰস্তুত কৰিছে 5খন জিলালৈ গৈ আৰু সেই প্ৰতিবেদনৰ ভিত্তিত অৱশ্যে বিজেপি হয়তো দিলীপ শইকীয়াই সেই মন্তব্য কালি কিন্তু প্ৰদান কৰিছে যে প্ৰত্যেক ঠাইতে আপুনি যদি চাই তেনেহ'লে বাক্সা চিৰাং ওদালগুৰি কোকৰাঝাৰ প্ৰতিখন জিলাতে হয়তো বিজেপিৰ যিসকল কাৰ্যকৰ্তা
কাৰ্যকৰ্তা আছে তেওঁলোকে বিচাৰিছে যে বিজেপিয়ে প্ৰতিটো সমষ্টিতে নিৰ্বাচন খেলক কিন্তু দলীয় যিটো নীতি যে হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়ো এই দুগৰাকীৰ বিৰুদ্ধে তেওঁলোকে প্ৰাৰ্থী দিব বিচৰা নাই এই ক্ষেত্ৰতো কিছু ৰাজনীতি পাপৰি নিশ্চয়কৈ বিজেপিয়ে এইবাৰ আপুনি ইতিমধ্যে গৌৰৱ গগৈ সভাপতি হৈছে কংগ্ৰেছৰ গতিকে সেইটো কৰবাত উজনি অসমৰ ভোটৰ কৰবাত অংক নিশ্চয় থাকিব আৰু এই যে বিটিচিৰ অন্তৰ্গত 15টাকৈ বিধানসভা সমষ্টি আছে এই 15টা বিধানসভা সমষ্টিত যাতে বিজেপিয়ে পূৰ্বতকৈ আসন বৃদ্ধি কৰিব পাৰে তাৰ কিন্তু চিন্তাটো বিজেপিৰ নিশ্চয়কৈ থাকিব যে অকল বিটিচি নিৰ্বাচন নহয় 26ৰ যিটো নিৰ্বাচন সেই 26ৰ নিৰ্বাচনতো বিজেপিৰ ভেটি মজবুত থাকিব লাগিব আৰু বিজেপিয়ে তাৰ পৰা এই 25ৰ যিটো নিৰ্বাচনৰ পৰা 26লৈ তেওঁলোকৰ লাভ হ'ব লাগিব তাৰ লগত তেওঁলোক থাকিব অৰ্থাৎ তেওঁলোক যদি ইউপিপিএলৰ লগত থাকে কেনেবাকে বিপিএফ যদি কংগ্ৰেছৰ সৈতে গুচি যায় তেনেহলে বিজেপিৰ কৰবাত ক্ষতি হ'ব গতিকে বিজেপিয়ে হয়তো আহি থকা সময়ছোৱাত তেওঁলোকৰ যি মিত্ৰ দল আছে ইউপিপিএল সেই মিত্ৰ দল ইউপিপিএলৰ ক্ষেত্ৰতো কৰবাত তেওঁলোকে নতুন চিন্তা কৰিব লাগিব যে বিপিএফৰ লগত থাকিব নে ইউপিপিএলৰ লগত থাকিব আৰু দুইটাৰ লগত হয়তো মিত্ৰতা কেনেবাকে দুইটাৰ লগতো হৈ যাব পাৰে শত্ৰুতা হয়তো দুইটাৰ লগতে কৰিব বিচৰা নাই যদিও শত্ৰুতা পূৰ্বতে বিপিএফৰ লগত কৰি লৈছিল কিন্তু এইবাৰ বিজেপিয়ে পুনৰ আকৌ এটা বিপিএফৰ সৈতে শত্ৰুতা তেওঁলোকে বঢ়াব বিচৰা নাই অৰ্থাৎ হাগ্ৰামা আৰু প্ৰমোদ বড়ো দুয়োগৰাকীকে হয়তো লগত লৈ পৰৱৰ্তী সময়ত বিজেপি আগবাঢ়িব পাৰে আৰু এই ক্ষেত্ৰত নিজৰ শক্তি পৰীক্ষা যিটো আছে বিটিচিৰ এবাৰ কৰিবলৈ সুযোগ পাইছে শক্তি পৰীক্ষা বিজেপিয়ে কৰিব ঠিক আছে ৰাজু বৰুৱা এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো সবিশেষ তথ্যখিনি জনোৱাৰ বাবে আৰু এয়া হৈছে বিটিচিৰ পৰিষদীয় সেই নিৰ্বাচনৰ খবৰ দিলীপ শইকীয়াই কালিৰ দিনটোতে স্পষ্টকৈ কি মন্তব্য কৰিলে সেই আপোনালোকে শুনিবলৈ পাইছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ